গাইজ কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি শ্বেয়াৰ কৰিব ওলাইছোঁ পাঠাৰ মাংসৰ ৰেচিপি। তো বলক ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াত মিঠাতেল দিছোঁ, তেলটো ভাল কৰি গৰম কৰি আলু দি দিছোঁ দুটামান, এনেকুৱাকৈ কাটি অকণমান হালধি দি আলুখিনি ভাল কৰি ফ্ৰাই কৰি ল'ম। ৰঙা কৰি নালাগে, অকণমান ফ্ৰাই কৰিলে হৈ যাব। তেলতে দি দিম মই তেজপাত আৰু গোটা গৰম মছলা, এইখিনি দিম। আৰু সহজ আৰু ইজি ৰেচিপি আজি শ্বেয়াৰ কৰিম চবৰ লগত, সহজে আৰু ইজিভাৱে আপোনালোকে এনেকুৱা বনাব পাৰিব। তো এইখিনি চাওক, তেজপাত গোটা গৰম মছলা এইখিনি অলপ ভাজা হৈ গ'ল। তাৰপিছত দি দিলোঁ হাফ কিলো নিচিনা পিঁয়াজ, হাফ কিলো মাংসত হাফ কিলো নিচিনা পিঁয়াজ দি দিলোঁ। এইটো ৰেচিপিত পিঁয়াজ বেছিকৈ লাগে, এইকাৰণে বেছিকৈ দিলোঁ। অকণমান পিঁয়াজটো ভাল কৰি ভাজি ল'ম। ইয়াত নিমখ দি দিম, পিঁয়াজটো যাতে অকণমান সিমসি আহিব, এইকাৰণে অকণমান নিমখ দি দিলোঁ। নিমখটো একেবাৰে জোখতে দি দিলোঁ, মাংসত আৰু চব্জি যিখিনি নিমখ লাগে জোখতে দি দিলোঁ। আৰু অকণমান দি দিলোঁ চেনি, দেখাব পাহৰি গ'লোঁ। ইয়াত দি দিলোঁ আদা নহৰু পেষ্ট, এইখিনি দি ভাল কৰি লৰাই ল'ম। পিঁয়াজটো কালাৰ কৰিব নালাগে, অকণমান ভাজিলে হৈ যাব। তো এনেকুৱাকৈ ভাল কৰি ভাজি থাকিম। আৰু বহুতে জানে মাংসৰ বহুতে ফ্ৰাই কৰিব লাগে, এইটো কৰিব লাগে, একো নাই। এনেকুৱা বনালেও আপোনালোকে বহুত টেষ্ট পাব, এবাৰ বনাই ট্ৰাই কৰি চাব। তাৰপিছত ধুই থোৱা মাংসখিনি দি লাৰি চাৰি এতিয়া 10 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিছিলোঁ। ইয়াত চাওক, পিঁয়াজৰ পৰা মাংসৰ পৰা পানী এৰি দিছে। জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি, হালধি গুড়ি দি দিলোঁ। এনেকুৱাকৈ অকণমান গেছটো ল' ফ্লেমত কৰি আৰু এবাৰ ঢাকনিখন লগাই দিম। তো দুবাৰ মই 10 মিনিট 20 মিনিট দুবাৰ ঢাকনিখন লগাই দিছিলোঁ। ইফালে চাওক, গেছটো অকণমান কমাই কেনে ইফালে অলপ লাগি ধৰিছে, কিন্তু জ্বলা নাই। অলপমান মছলাখিনি লাগি ধৰে বাৰু। তো চাওক, এনেকুৱাকৈ ভাল কৰি লৰাই ল'ম। এতিয়া আৰু ঢাকনি নিদিওঁ, এতিয়া এনেকুৱাকৈ ভাল কৰি ফ্ৰাই কৰি ল'ম। কালাৰটো চাব, যিমান সোনকালে আপুনি চেষ্টা কৰিব মাংসটো এনেকুৱাকৈ এবাৰ বনাবচোন, একদম সোনকালে হ'ব, ইজিও হ'ব আৰু টেষ্ট একদম মজাদাৰ, একদম বহুত য়ামি টেষ্টি হয়। কালাৰটো চাইছে বাৰু, একদম ধুনীয়া হৈ আহিব। আৰু ইফালে চাওক, মই লাইটটো দি দিছোঁ আৰু ইফালে এনেকুৱাকৈ লৰাই ভাল কৰি ফ্ৰাই কৰি ল'ম। মাংস, মছলা আৰু আলুখিনি ভাল কৰি ফ্ৰাই কৰি লৈছোঁ। 2 গিলাচ গৰম পানী ব্যৱহাৰ কৰিছোঁ। বলক, এইখিনি জোল দিলোঁ আৰু গেছটো ল' ফ্লেমত ৰাখি 25 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিছিলোঁ। মাংস ৰেডি। তো আছিল মোৰ ৰেচিপি। আৰু গোটা গৰম মছলা অকণমান পিচি থৈছিলোঁ, ওপৰেদি এনেকুৱা দি দিলোঁ। তো হৈ গ'ল মোৰ চিম্পুল ৰেচিপি, একদম বহুতে ধুনীয়া। ৰেচিপিটো বহুত টেষ্টি আছিল, মটন ৰেচিপিটো। ইফালে ৰুটিও হৈ গ'ল। তো আজি ৰাতিৰ খানা। তো কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাব।